জ্ঞানশ্ৰী বৰাই হঠাৎ কিয় এই ডিচিশ্যন ল'লে, চাকৰিৰ পৰা কিয় ওলাই আহিলে, মই আপোনালোকক এই ভিডিঅ'টোত গোটেই কথাখিনি কৈ দিম। হয়তো আপোনালোকে এই কথাখিনি জনাৰ লগে লগে, গম পোৱাৰ লগে লগে আপোনালোকে আচৰিত হ'ব। আৰু আপোনালোকক কৈ থ'ব বিচাৰিছোঁ, যি চাকৰি, আচলতে সেই চাকৰি পাবৰ কাৰণে আমি বা আপোনালোক প্ৰত্যেকজন লোকেই সেই চাকৰি পাবৰ কাৰণে কিমান কষ্ট কৰে। কিন্তু ডক্টৰ জ্ঞানশ্ৰী বৰাই সেই অধ্যাপিকা চাকৰি ত্যাগ দি ৰাজনীতিক জগতত খোজ পেলাব, ৰাজনীতিত খোজ পেলাই ৰাজনীতি কৰিব। আৰু মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, এই যে জ্ঞানশ্ৰী বৰাই যি অধ্যাপিকা চাকৰি পদটো ত্যাগ দিলে আৰু ৰাজনীতিত যোগদান কৰিব, কোনটো দলত যোগদান কৰিব, মই সেই কথাটো আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, আচলতে মানুহে কাৰোবাৰ পৰা বা কোনোবা এফালৰ পৰা যদি কিবা এটা মোটা অংক বা কিবা যদি সুবিধা যদি নাপায় নহয়, মানুহে একো কাম নকৰে, হয়নে নহয় কওকচোন? প্ৰত্যেকজন মানুহেই, ঠিক আছে, প্ৰত্যেকজন মানুহে নিজৰ কথাটো চিন্তা কৰে, সেইটো কৰিব লাগিবই দিয়কচোন। নিজৰ কথাটো চিন্তা নকৰিলে কেনেকৈ হ'ব? নিজৰ ঘৰ আছে, পৰিয়াল আছে, তো সেই লোকসকলৰ কথা চিন্তা কৰিব লাগিবই। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, প্ৰত্যেকৰ নিজৰ মুনাফাৰ কাৰণে, প্ৰত্যেকৰ নিজৰ স্বাৰ্থৰ কাৰণেই কিছুমান কাম বাদ দিয়ে, কিবা হাই লেভেলৰ এটা কাম পাবৰ কাৰণে। এইটো সঁচা কথা কিন্তু দেই, আপোনালোকে বিশ্বাস কৰে নকৰে কিন্তু নাজানো, কিন্তু মই আপোনালোকক কৈ দিম, জ্ঞানশ্ৰী বৰাই কোনটো ৰাজনীতিৰ দলত যোগদান কৰিব এই কথাটো আপোনালোকে গম পাব, এইটো গম পাব। মই কৈ আছোঁ আপোনালোকক, কথাখিনি কৈ আছোঁ, এই কথাটো আপোনালোকে গম পাব। কিন্তু আমি সকলোৱে চিন্তা কৰিছোঁ নহয়নে বাৰু, যেন জ্ঞানশ্ৰী বৰাই ইমান এটা সুন্দৰ চাকৰি থকাৰ পাছতো সেই চাকৰিটো ত্যাগ দিছে, ত্যাগ দি ৰাজনীতি জগতত মানে ৰাজনীতি কৰিব। এইটো কিন্তু আচৰিত কথা নহয়নে বাৰু? তো এইটো সকলোৱে চিন্তা কৰিবলগীয়া কথা। কিন্তু মই আপোনালোকক কৈ আছোঁ যেন মানুহে কাৰোবাৰ পৰা কিবা যদি সুবিধা নাপায় নহয়, কিছুমান কাম নকৰে। ধৰি লওক এতিয়া মোৰ কথা ক'ব বিচাৰিছোঁ দেই, ময়ো কিবা যদি ভাল এটা সুবিধা পাওঁ ন, সেই সুবিধাটো পালে মই কিছুমান কাম বাদো দি দিব পাৰোঁ, তেনেকুৱা নিচিনা কথা। ঠিক তেনেদৰে আজিকালি মানে মানুহবিলাকক দেখি থাকোঁতো, মানে এনেকুৱা ধৰণৰ কথা চাই থাকিব য'ত মানে সুবিধাটো পাব নহয়, তাত সুবিধাটো মানে কামটো কৰি দিয়ে, তেনেকুৱা ধৰণৰ কথা। তো মই এতিয়া ক'ব বিচাৰিছোঁ, আচলতে জ্ঞানশ্ৰী বৰা তেনেকুৱা কিন্তু নহয়। জ্ঞানশ্ৰী বৰা, ডক্টৰ জ্ঞানশ্ৰী বৰা কিন্তু তেনেকুৱা নহয়। আচলতে জ্ঞানশ্ৰী বৰাই স্পষ্টকৈ কৈ দিছে যেন কিয় চাকৰি এৰিছে, গোটেই কথাখিনি কৈ দিছে, মই নক'লেও হ'ব। কিন্তু মই কৈ যোৱা কথাখিনি কিছুমান লোকৰ ক্ষেত্ৰত এই কথাখিনি খাটে, কিন্তু জ্ঞানশ্ৰী বৰাৰ ক্ষেত্ৰত কিন্তু এই কথাখিনি নাখাটে। আচলতে জ্ঞানশ্ৰী বৰাক ভাল লাগে, ইমান সুন্দৰকৈ কিছুমান কথা উত্থাপন কৰে, ইমান সুন্দৰকৈ কিছুমান কথা কয়, সেই কথাখিনি ভাল লাগে। আৰু চাকৰি ত্যাগ দি ৰাজনীতিত খোজ পেলাইছে, আৰু যি আমাৰ সমস্যাবিলাক হৈ থাকে, সেই সমস্যাবিলাক উত্থাপন কৰিব আৰু ৰঙা চকু দেখুৱাই, ঠিক আছে, সেই কামখিনি সমাধা কৰিব। সেইটো কাৰণে ভাল লাগিছে। তো অভিনন্দন জ্ঞাপন কৰিছোঁ জ্ঞানশ্ৰী বৰাই, যি মহান উদ্দেশ্য লৈ, যি মহান কামৰ কাৰণে মহান চাকৰিটোকো বাদ দি দিছে। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, অভিনন্দন জনাইছোঁ জ্ঞানশ্ৰী বৰা। যিহেতুকে জ্ঞানশ্ৰী বৰা ভাল লাগে, কিবা এটা ভাল লাগে, ইমান সুন্দৰকৈ কথাসমূহ কয়, মানে কিবা এটা ভাল লাগে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, জ্ঞানশ্ৰী বৰা যাতে যি মহান উদ্দেশ্য লৈ যি চাকৰি ত্যাগ দিছে নহয়, সেই মহান উদ্দেশ্য সফল হ'ব লাগে। আৰু কোনটো দলত যোগদান কৰিব মই এতিয়ালৈকে গম নাপাওঁ, যিহেতুকে এনেই অনুমান কৰি কথাখিনি কৈ দিলে মানে বহুত বেয়া কথা, যাতে অনুমান কৰি কথাখিনি ক'লে মানে ভুল হ'ব পাৰে ন, অনুমান শুদ্ধ নহয়তো। তো
তো সেই অনুমানবিলাক ভুলো হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক কৰিব বিচাৰিছোঁ, এতিয়ালৈকে গম পোৱা নাই কোনটো দলত সোমাব, কি কৰিব, কোনটো ৰাজনীতিক দলত সোমাব, কি কথা গম পোৱা নাই। কিন্তু আপোনালোকে সময় হ'লে গোটেই কথাখিনি গম পাব। কিন্তু আপোনালোকক মই এই ভিডিঅ'টো বনাই এইটোৱে ক'ব বিচাৰিছোঁ, জ্ঞানশ্ৰী বৰাই যি মহান উদ্দেশ্য লৈ নিজৰ চাকৰি জীৱন শেষ কৰিছে, চাকৰি ত্যাগ দিছে, তো এইটোহে মহান উদ্দেশ্য, যি ৰাইজৰ কাৰণে মাত মাতিবৰ কাৰণে নিজৰ চাকৰি ত্যাগ দিছে। এনে মানুহ কিন্তু বহুত কম পাব কিন্তু দেই। জ্ঞানশ্ৰী বৰা কিন্তু সঁচাকৈ দেই ৰাইজৰ পক্ষত আছে, ৰাইজৰ মাত মানে ৰাইজৰ পক্ষত হৈ মাত মাতিব, কিন্তু এনেকুৱা মানুহ কিন্তু বহুত কম আছে। মই ষ্টাৰ্টিঙতে কৈ গৈছিলোঁ ন, কিছুমানে সুবিধা পালে নিজৰ এনেকুৱা পদবিলাক এৰি দিয়ে, কিন্তু জ্ঞানশ্ৰী বৰা তেনেকুৱা নহয়। ৰাইজৰ কাৰণেই নিজৰ চাকৰি জীৱন শেষ কৰিছে, চাকৰি ত্যাগ দিছে, এইটো কিন্তু ক'ব লাগিব কিন্তু দেই। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, তো জ্ঞানশ্ৰী বৰাৰ ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মনৰ কথাখিনি আপোনালোকে কমেণ্ট বক্সত লিখক। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব, যিহেতুকে আপোনালোকৰ আগত মোৰ মনৰ কথাসমূহ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু ইউটিউবত যদি চাই আছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।